নমস্কাৰ আপোনালোকে চাই আছে অসম স্পন্দন আৰু ষ্টুডিঅত মই শৰৎ গায়ন এইবাৰ ব্ৰাহ্মণক লৈ অৰ্থাৎ অসমৰ ব্ৰাহ্মণক লৈ বিতৰ্কিত মন্তব্য কৰিলে পুৰীৰ শংকৰাচাৰ্যই তেখেতে কৈছে যে অসমৰ ব্ৰাহ্মণে গোমাংস ভক্ষণ কৰিছিল এসময়ত অসমৰ ব্ৰাহ্মণসকলে গোমাংস ভক্ষণ কৰিছিল এনে ধৰণৰ বিতৰ্কিত মন্তব্য কৰিছিল কালিৰ দিনটোত আমি দেখুৱাইছিল আজি অম্বুবাসী মেলা সেই অম্বুবাসী মেলাত এগৰাকীয়ে ভণ্ড বাবাই আজি মন্তব্য কৰিছিল অসমীয়া ভিক্ষাৰীৰ লগত তুলনা কৰিছিল অসমক ভিক্ষাৰীৰ লগত তুলনা কৰিছিল আৰু তাৰ পাছতে এইবাৰ অসমক লৈ অসমৰ ব্ৰাহ্মণক লৈ বিতৰ্কিত মন্তব্য কৰিছে পুৰীৰ শংকৰাচাৰ্য আমি ফুল প্লেটৰ মাধ্যমত এই সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো অসমৰ ব্ৰাহ্মণে গোমাংস ভক্ষণ কৰিছিল পুনৰ অসমক লৈ বিতৰ্কিত মন্তব্য এইবাৰ পুৰীৰ শংকৰাচাৰ্যৰ অসমৰ ব্ৰাহ্মণক লৈ বিতৰ্কিত মন্তব্য বৰ্তমান এই প্ৰথা বন্ধ হৈছে বুলি মন্তব্য কৰিছিল এইগৰাকী শংকৰাচাৰ্য আমি জনাইছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ অসমক লৈ বিতৰ্কিত মন্তব্য বহিৰাগতৰ এগৰাকী গুৰু অৰ্থাৎ যে পুৰীৰ শংকৰাচাৰ্য সেইগৰাকী শংকৰাচাৰ্য এইবাৰ কৈছে যে অসমৰ যিসকল ব্ৰাহ্মণ আছিল সেই ব্ৰাহ্মণসকলে এসময়ত গোমাংস ভক্ষণ কৰিছিল কিন্তু বৰ্তমান সময়ত সেই প্ৰথা বন্ধ কৰা হৈছে এই মুহূৰ্তত আমি সেই প্ৰতিটো খবৰ আমি জনাবলৈ চেষ্টা কৰিছো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে শংকৰাচাৰ্যই তেখেতে উল্লেখ কৰিছে যে অসমৰ যিসকল ব্ৰাহ্মণ আছিল সেই ব্ৰাহ্মণসকলে গোমাংস ভক্ষণ কৰিছিল বুলি এনে ধৰণৰ মন্তব্য কৰিছে আৰু বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু সেইগৰাকী পুৰীৰ শংকৰাচাৰ্য যিগৰাকীয়ে নিজকে ধৰ্মগুৰু বুলি পৰিচয় দিয়ে আৰু সেইগৰাকী ধৰ্মগুৰুৱে এইবাৰ অসমৰ ব্ৰাহ্মণ সমাজক লৈ বিৰূপ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আমি জনাই আছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যি সময়ত অসমক ভিক্ষাৰী বুলি অম্বুবাসী সময়ত বহিৰাগত ভণ্ডভাৱে মন্তব্য কৰিছিল অসমীয়া ভিক্ষাৰী বুলি কৈছিল আৰু তাৰ পাছত এইবাৰ এইগৰাকী নিজকে যি গুৰু বুলি যিজকে জগত গুৰু বুলি পৰিচয় দিয়া এইগৰাকী শংকৰাচাৰ্য কিন্তু অসমৰ যিসকল ব্ৰাহ্মণ সেই ব্ৰাহ্মণসকলক যি গোমাংস নিষিদ্ধ মাংস সেই নিষিদ্ধ মাংস ভক্ষণ কৰা বুলি কৈছে তেখেতে কি কৈছিলে সেই মন্তব্য আমি এবাৰ শুনাই ল'ব বিচাৰিছো अगर कहीं प्रथा है बड़ी बहुत विचित्र प्रथा है आसाम में तो ब्राह्मण लोग गाय को काट के खाते हैं हमने रुकवाया था हमारे प्रोफेसर से रुका होगा या नहीं फिर हम कहीं पर शास्त्र विरुद्ध प्रथा है अंध प्रथा है शास्त्र को न समझने के कारण जैसे किसी के यहाँ अगर कहीं प्रथा है बड़ी बहुत विचित्र प्रथा है आसाम में तो ब्राह्मण लोग गाय को काट के खाते हैं हमने रुकवाया था हमारे प्रोफेसर से रुका होगा या नहीं फिर हम कहीं पर शास्त्र विरुद्ध प्रथा है अंध प्रथा है शास्त्र को न समझने के कारण जैसे किसी के यहाँ अगर कहीं प्रथा है बड़ी बहुत विचित्र प्रथा है आसाम में तो ब्राह्मण लोग गाय को काट के खाते हैं हमने रुकवाया था हमारे प्रोफेसर से रुका होगा या नहीं फिर हम कहीं पर शास्त्र विरुद्ध प्रथा है अंध प्रथा है शास्त्र को न समझने के कारण जैसे किसी के यहाँ अगर कहीं प्रथा है बड़ी बहुत विचित्र प्रथा है आसाम में तो ब्राह्मण लोग गाय को काट के खाते हैं हमने रुकवाया था জগতগুৰে কি মন্তব্য কৰিছিলে আমি অসম স্পন্দনৰ দৰ্শকক আমি সেই মন্তব্য শুনাইছো তেখেতে কৈছে যে পূৰ্বে অসমৰ যি ব্ৰাহ্মণ সেই ব্ৰাহ্মণ সমাজে গোমাংস ভক্ষণ কৰিছিল আৰু অন্ধবিশ্বাসৰ বাবে গোমাংস ভক্ষণ কৰিছিলে এই সময় নিয়ম আছিলে অন্ধবিশ্বাস আছিল আৰু বৰ্তমান সেই কুপ্ৰথা বন্ধ হৈছে বুলিও মন্তব্য কৰিছে এইগৰাকী ধৰ্মগুৰু বা এইগৰাকী ধৰ্মগুৰু বা নিজকে যি গুৰু বুলি পৰিচয় দিয়ে শংকৰাচাৰ্য তেখেতে কিন্তু এনে ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু পুৰীৰ এইগৰাকী ধৰ্মগুৰুৱে এইবাৰ অসমক লৈ অসমৰ ব্ৰাহ্মণসকলক লৈ বিতৰ্কিত মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে অসমৰ ব্ৰাহ্মণ সমাজে
গোমাংস ভক্ষণ কৰে অসমৰ ব্ৰাহ্মণ সমাজে অন্ধবিশ্বাসৰ বলি হৈ গোমাংস ভক্ষণ কৰিছিল বুলি মন্তব্য কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এইগৰাকী গুৰু ধৰ্মগুৰু বা নিজকে জগতগুৰু বুলি পৰিচয় দিয়া শংকৰাচাৰ্যই ক'ত সাহস পালে অসমৰ ব্ৰাহ্মণক লৈ এনেধৰণৰ মন্তব্য কৰিবলৈ তেখেতৰ ওচৰত কি প্ৰমাণ আছে যে অসমৰ ব্ৰাহ্মণ সমাজে এসময়ত গোমাংস ভক্ষণ কৰিছিলে এনেধৰণৰ মন্তব্য কৰিবলৈ তেখেতে ক'ত সাহস পালে